এতিয়াও মুখ্যমন্ত্ৰী টেবুলত অসম গণ পৰিষদৰ 3 মন্ত্ৰীৰ পদত্যাগ পত্ৰ এসপ্তাহে মুখ্যমন্ত্ৰীয়ে 3 মন্ত্ৰীৰ পদত্যাগ পত্ৰ প্ৰেৰণ নকৰিলে ৰাজ্যপাললৈ 9 জানুৱাৰীত পদত্যাগ কৰিছিল অগপৰ 3 মন্ত্ৰীয়ে উভতাই দিছিল চৰকাৰী বাহন এৰিছিল চৰকাৰী নিৰাপত্তাৰক্ষী ৰাজ্যপাললৈ প্ৰেৰণ নকৰিলে গৃহীত নহয় পদত্যাগ পত্ৰ আৰু 9 জানুৱাৰীত পদত্যাগ কৰাৰ পাছত পদত্যাগ পত্ৰ প্ৰেৰণ কৰাৰ পাছত আজিলৈকে কিয় ৰাজ্যপালৰ হাতলৈ নগল হেয়াহে এতিয়া ৰহস্যজনক স্থিতি বুলি ক'ব পাৰি কাৰণ আজি পৰ্যন্ত মুখ্যমন্ত্ৰী গৰাকীয়ে কিন্তু ৰাজ্যপাললৈ প্ৰেৰণ নকৰিলে পদত্যাগ পত্ৰ যাৰ ফলত এই পৰ্যন্ত আজি তাৰিখলৈকে গৃহীত হোৱা নাই এই পদত্যাগ পত্ৰ আৰু যাৰ ফলত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সৰ্বত্ৰে এজিপি যি কিজন মন্ত্ৰী দিলে মই শুনিছোঁ বোলে গভৰ্ণৰে বোলে একচেপ্টে কৰা নাই আৰু বোলে তেওঁ বোলে ৰিকমেণ্ড কৰি দিয়া নাই কি কয় গভৰ্ণৰ CMA ৰিকমেণ্ড কৰিলে গভৰ্ণৰ ইজ বাউণ্ড টু একচেপ্ট নকৰাৰো কাৰণ বুজা নাই CMA গ্ৰহণ কৰিলে কিন্তু CMA গৈ পেলাই তেওঁ হেৰিলে ৰিকমেণ্ড কৰি দিব লাগিব গভৰ্ণৰে ৰিকমেণ্ড কৰি দিলে গভৰ্ণৰে একচেপ্ট কৰিব আৰু গভৰ্ণৰে একচেপ্ট নকৰিলে নহয় যেনেকৈ এপইণ্টমেণ্টটো কৰে তেওঁলোকে ৰিকমেণ্ড কৰে তাৰপিছত গভৰ্ণৰে এপইণ্টমেণ্ট এওঁমতেই কৰিব এওঁ তেওঁলোকে ৰিকমেণ্ড কৰা নাই এওঁ কৰিলে ৰহস্য থাকিব লাগিব নহয় এইটো যদি প্ৰেছাৰ নাই এতিয়া বুজিব লাগিব ইয়াতো অলপমান নাটক চলি আছে অলপ